নমস্কাৰ এনে ষ্টাডিজ বাই চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি এইটো ভিডিঅ'ত ক্লাছ 10ৰ সাধাৰণ বিজ্ঞানৰ অধ্যায় নং 6 বা চেপ্টাৰ নং 6 জীৱন প্ৰক্ৰিয়া আলোচনা কৰিম। এই চেপ্টাৰটো তোমালোকৰ এক্সাম পাৰ্সপেক্টিভৰ পৰা খুবেই ইম্পৰ্টেণ্ট হয়। তোমাৰ হাফ ইয়াৰলিতো এইটো চেপ্টাৰৰ পৰা অলপ বেছি মাৰ্কৰে কোৱেশ্চন আহিব। এই চেপ্টাৰটো তোমালোকে বেছি ভালকৈ পঢ়িব লাগিব। বহুত টান হয় কিন্তু বিজ্ঞান সাবজেক্টটো তোমালোকে ভালকৈ পঢ়িব লাগিব আৰু যদি ভালকৈ বুজি পোৱা তেতিয়াহ'লে একো টান নহয়। ইয়াতে মই শেষত বহুকেইটা 10টা 12টা মান মই ইম্পৰ্টেণ্ট MCQ দিছোঁ তোমালোকৰ SSLC এক্সামৰ কাৰণে। ভিডিঅ'টো শেষলৈকে চাই যাবা আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। ইয়াৰ পৰা কোনখিনি বহুত বেছি ইম্পৰ্টেণ্ট হয় মই তোমালোকক কৈ যাম। ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল মানুহকে ধৰি অন্যান্য বহুকোষীয় জীৱৰ বাবে লাগতিয়াল অক্সিজেন কেৱল ব্যাপন প্ৰক্ৰিয়াৰে আহৰণ কৰি লোৱাটো কিয় পৰ্যাপ্ত নহয়। মানুহ আৰু অন্যান্য বহুকোষীয় যিবিলাক জীৱ আছে এইবিলাকৰ কাৰণে ব্যাপন প্ৰক্ৰিয়াৰে অক্সিজেন লোৱাটো কিয় সম্ভৱ নহয় বা পৰ্যাপ্ত নহয়। মানুহকে ধৰি অন্যান্য বহুকোষীয় জীৱৰ শৰীৰৰ সকলো কোষেই চৌপাশৰ পৰিৱেশৰ লগত প্ৰত্যক্ষ সম্পৰ্ক নাই। আমাৰ মানুহ বা বহুকোষীয় জীৱৰ সকলোবিলাক কোষৰ লগত চৌপাশৰ পৰিৱেশৰ লগত ডাইৰেক্ট সম্পৰ্ক নাই। গতিকে ব্যাপন প্ৰক্ৰিয়া এনে জীৱৰ প্ৰতিটো কোষৰ অক্সিজেনৰ প্ৰয়োজন পূৰাবলৈ পৰ্যাপ্ত নহয়। আৰু যিহেতু বহুকেইটা কোষ ডাইৰেক্ট পৰিৱেশৰ লগত কানেকশ্যন নাই, সেইকাৰণে এই কোষবিলাকৰ অক্সিজেনৰ প্ৰয়োজন পূৰণ কৰাটো সম্ভৱ নহয় ব্যাপন প্ৰক্ৰিয়াৰে। অক্সিজেন পোৱাৰ বাবে বহুকোষী জীৱৰ বিশেষ কলা অংগ আৰু অংগতন্ত্ৰৰ দৰকাৰ। এইবিলাক অসমীয়া টাইপিঙৰ কাৰণে এনেকুৱা হৈ যায়, তোমালোকে প্লিজ বি কনচিডাৰেট। আৰু এই এনচাৰবিলাক মই নিজে বহুত ধুনীয়াকৈ লিখিছোঁ। মই এনেকৈ লিখিয়ে মই SSLC এক্সামত যেতিয়া মই দিছিলোঁ তেতিয়া মই সকলোবিলাক ছাবজেক্টত লেটাৰ মাৰ্ক পাবলৈ সক্ষম হৈছিলোঁ। সেইকাৰণে এই কুৱেশ্যনবিলাক তোমালোকে মই যেনেকৈ দিছোঁ তেনেকৈ মুখস্থ কৰি ল'বা। বুজটো হ'ল আমি কিহৰ ওপৰত ভিত্তি কৰি কোনো এটা জীৱ জীৱিত নে মৃত তাক ঠাৱৰ কৰিম। এই ওপৰৰ কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয়। কিহৰ ওপৰত ভিত্তি কৰি কোনো এটা জীৱ মৃত নে জীৱিত আমি ঠাৱৰ কৰিম? খাদ্য গ্ৰহণ। এই বস্তুটোৱে খাদ্য গ্ৰহণ কৰিছে নে নাই, তাৰপিছত বৃদ্ধি হৈ আছে নে নাই, শোষণ শ্বাস প্ৰশ্বাস লৈছে নে নাই, চলাচল গতি আছে নে নাই, বস্তুটো গতি কৰি আছে নে একে জেগাত আছে, বাঢ়ি আছে নে নাই, তাৰপিছত প্ৰজনন আৰু বংশ বৃদ্ধি কৰিছে নে নাই। এই 5টা বস্তুৰ ওপৰত ভিত্তি কৰি আমি ডিচাইড কৰিব পাৰিম যে বস্তুটো মৃত নে জীৱিত। তাৰপিছত জীৱৰ বাবে প্ৰয়োজনীয় কোনবিলাক কেঁচা সামগ্ৰী সিহঁতে বাহিৰৰ পৰিৱেশৰ পৰা আহৰণ কৰে, এইটো মুখস্থ কৰিবা। জীৱৰ বাবে এটা জীৱ কেঁচা সামগ্ৰী হিচাপে কি বাহিৰৰ পৰিৱেশৰ পৰা আহৰণ কৰে? খাদ্য। এটা জীৱে খাদ্য, পানী আৰু অক্সিজেন বাহিৰৰ পৰিৱেশৰ পৰা আহৰণ কৰে। খাদ্য, পানী আৰু অক্সিজেন। তাৰপিছত জীৱৰ জীৱন বৰ্তি থাকিবলৈ তুমি কোনবিলাক প্ৰক্ৰিয়াক অতি প্ৰয়োজনীয় বুলি গণ্য কৰিবা? এইটো এটা জীৱৰ জীৱন বৰ্তি থাকিবলৈ কোনবিলাক প্ৰক্ৰিয়াক অতি প্ৰয়োজনীয়, আমি জীয়াই থাকিবলৈ কোনবিলাক প্ৰক্ৰিয়া বহুত বেছি গুৰুত্বপূৰ্ণ হয়। সকলো জীৱদেহতে জীয়াই থাকিবৰ বাবে কিছুমান বিশেষ প্ৰক্ৰিয়া অনবৰতে চলি থাকে। অতি প্ৰয়োজনীয় জীৱন প্ৰক্ৰিয়াসমূহ হ'ল পৰিপুষ্টি, শ্বসন, পৰিবহন আৰু ৰেচন। এই 4টা পৰিপুষ্টি, শ্বসন, পৰিবহন আৰু ৰেচন। এই কুৱেশ্যনটোতো 5 ষ্টাৰ দি ৰাখা তোমালোকে। স্বপোষিত পুষ্টি আৰু পৰপোষিত পুষ্টিৰ মাজত পাৰ্থক্য কি? পাৰ্থক্য মই 4টাকৈ দিছোঁ। স্বপোষিত পুষ্টিৰ হ'ল অজৈব অণুৰ পৰা নিজৰ খাদ্য সংশ্লেষণ কৰে। স্বপোষিত পুষ্টিত কি কৰে? জৈৱ অণুৰ পৰা নহয়, অজৈব অণুৰ পৰা নিজৰ খাদ্য নিজে সংশ্লেষণ। স্বপোষিত পুষ্টি নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি লয়, যেনেকুৱা গছে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি লয়, এইটো স্বপোষিত পুষ্টি। আৰু পৰপোষিত পুষ্টি কি? নিজৰ খাদ্য সংশ্লেষণ কৰিব নোৱাৰে যদিও আন জীৱ যেনে প্ৰাণীৰ পৰা খাদ্য সংগ্ৰহণ কৰে। আমি মানুহ নিজৰ ওপৰত আমি নিজে ডিপেণ্ড নহওঁ, আমি বেলেগৰ ওপৰত ডিপেণ্ড কৰি থাকোঁ। যেনেকুৱা আমি মাংস খালে বেলেগ জীৱ এটা মাৰি খাওঁ, নাইবা যদি কি খাওঁ ভেজ খাওঁ তেতিয়াহ'লেও কি আমি উদ্ভিদৰ ওপৰত ডিপেণ্ড হৈ থাকোঁ, বেলেগ জীৱৰ ওপৰত নিৰ্ভৰ হৈ থাকোঁ। এইটো পৰপোষিত পুষ্টি। তাৰপিছত স্বপোষিত পুষ্টিত ক্লৰ'ফিল আৰু সূৰ্য, যিহেতু নিজৰ খাদ্য নিজে প্ৰস্তুত কৰে সেইকাৰণে ক্লৰ'ফিল আৰু সূৰ্য ৰশ্মিৰ প্ৰয়োজন হয়। আৰু পৰপোষিত পুষ্টিত ক্লৰ'ফিল আৰু সূৰ্য ৰশ্মিৰ প্ৰয়োজন নহয়।
সালোক সংশ্লেষণ গছে কি কৰে উদ্ভিদে সালোক সংশ্লেষণৰ দ্বাৰা নিজৰ খাদ্য নিজে প্ৰস্তুত কৰে আৰু যেহেতু এইটো বেলেগৰ ওপৰত সালোক সংশ্লেষণ নঘটে সেউজীয়া উদ্ভিদ আৰু কিছু বেক্টেৰিয়াত ঘটে স্বপোষিত পুষ্টি কাৰ লগত হয় সেউজীয়া উদ্ভিদ আৰু কিছু বেক্টেৰিয়াত আৰু পৰপোষিত পতংগভূত উদ্ভিদত ঘটে বহুত ইম্পৰ্টেণ্ট হয় আগৰ কোৱেশ্চনটো তোমালোকে মুখস্থ কৰি ৰবা তাৰপিছত সালোক সংশ্লেষণত প্ৰয়োজনীয় প্ৰতিটো উপাদান উদ্ভিদে ক'ত পায় সালোক সংশ্লেষণ এটা প্ৰক্ৰিয়া উদ্ভিদে নিজৰ খাদ্য বা বেক্টেৰিয়াই নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিবৰ বাবে সালোক সংশ্লেষণ হয় এই সালোক সংশ্লেষণত প্ৰয়োজনীয় চাৰিটা বস্তু খুবেই দৰকাৰ এই চাৰিটা বস্তু উদ্ভিদে মানে কৰ পৰা পায় আমাক সুধিছে পানী কৰ পৰা পায় গছৰ শিপাৰে মাটিৰ পৰা শোষণ কৰি লয় কাৰ্বন ডাই অক্সাইড কৰ পৰা পায় বায়ুমণ্ডলৰ পৰা পায় আৰু ক্লৰফিল উদ্ভিদৰ সেউজীয়া পাতত যে পত্ৰৰন্ধ্ৰ থাকে এই পত্ৰৰন্ধ্ৰৰ মানে সেউজীয়া পাতৰ পৰা পায় আৰু সূৰ্যৰ ৰশ্মি কৰ পৰা পায় ডাইৰেক্ট সূৰ্যৰ পৰা পায় এইটো বহুত ইম্পৰ্টেণ্ট হয় কোৱেশ্চনটো মুখস্থ কৰিবা একেবাৰে ইজি হয় এইবিলাক তাৰপিছত এইটো ইম্পৰ্টেণ্ট হয় এই চেপ্টাৰটোৱে একচুৱেলি ইম্পৰ্টেণ্ট হয় আমাৰ পাকস্থলীত এচিডৰ ভূমিকা কি পাকস্থলীৰ পৰা নিঃসৰণ হোৱা হাইড্ৰক্লৰিক এচিডৰ ভূমিকা আৰু আমাৰ পাকস্থলীত কি এচিড থাকে হাইড্ৰক্লৰিক এচিড বহুত বেছি ইম্পৰ্টেণ্ট হয় এমচিকিউ দিব পাৰে পাকস্থলীত থকা এচিডবিধৰ নাম হাইড্ৰক্লৰিক এচিড এই এচিডৰ ভূমিকা কি বহুত বেছি ইম্পৰ্টেণ্ট হয় তোমালোকৰ পাকস্থলীত হাইড্ৰক্লৰিক এচিডে আম্লিক মাধ্যমৰ সৃষ্টি কৰে আম্লিক এটা মাধ্যম মানে টেঙা ভাৱৰ সৃষ্টি কৰি প্ৰটিন বিশ্লেষী উৎসেচক পেপচিনৰ ক্ৰিয়াত সহায় কৰে প্ৰটিন বিশ্লেষী উৎসেচক পেপচিনৰ ক্ৰিয়াত সহায় কৰে আৰু এই পেপচিন আমাৰ মানে খাদ্য বস্তু হজম হোৱাত বহুত বেছি গৰিহণা যোগায় আৰু এই পেপচিনৰ মানে উৎসেচক পেপচিনৰ যি কাম কৰাত সহায় কৰে হাইড্ৰক্লৰিক এচিডে তাৰপিছত হাইড্ৰক্লৰিক এচিডে খাদ্যত থকা বেক্টেৰিয়া ধ্বংস কৰে আমাৰ খাদ্যত যি বেক্টেৰিয়া থাকে সেইখিনি ধ্বংস কৰি দিয়ে তাৰপিছত চেলিভাৰী এমাইলেজৰ ক্ৰিয়া বন্ধ কৰে যি আমাৰ চেলিভাৰী এমাইলেজ আছে এই এমাইলেজৰ ক্ৰিয়া বন্ধ কৰে তাৰপিছত পাচক উৎসেচকৰ কাৰ্য কি পাচক উৎসেচক মানে এটা ৰস এই ৰসে খাদ্য বস্তু পাচনত সহায় কৰে ৰসত থকা উৎসেচকসমূহে খাদ্য পাচনত সহায় কৰে পাচক ৰসত যিবিলাক উৎসেচক থাকে এইবিলাকে কিহত সহায় কৰে খাদ্য পচনত বা পাচনত সহায় কৰে পাচক ৰসৰ সহায়ত জটিল খাদ্যবস্তু বা শোষণ অযোগ্য খাদ্যৰ উৎপাদন বৰ সৰল শোষণযোগ্য অৱস্থালৈ ৰূপান্তৰিত হয় মানে যিবিলাক জটিল খাদ্যবস্তু থাকে আৰু শোষণ অযোগ্য এইবিলাক কি কৰে এই খাদ্যৰ উৎপাদনবোৰক কি কৰে সৰল শোষণযোগ্য অৱস্থালৈ ৰূপান্তৰিত কৰে মানে পাচন ঘটাই এইবিলাক ক্ষুদ্ৰ অৱস্থাত ভাঙি যিবিলাক জটিল আছে এইবিলাকক এই খাদ্যৰ উৎপাদনবোৰ কি কৰে সৰল শোষণযোগ্য অৱস্থালৈ ৰূপান্তৰিত কৰে নম্বৰ শোষণ হ'ব পৰাকৈ ক্ষুদ্ৰান্তত খাদ্য কেনেকৈ পাচন হয় মানে আমাৰ ক্ষুদ্ৰান্তত খাদ্যবস্তু পাচন হয় এইটো শোষণ হ'ব পৰাকৈ মানে হজম হ'ব পৰাকৈ কেনেদৰে পাচন হয় এই পদ্ধতিটো আমাক সুধিছে সম্পূৰ্ণ পাচিত হোৱা খাদ্য ক্ষুদ্ৰান্তৰ বেৰে শোষণ কৰি লয় যেতিয়া খাদ্য এটা সম্পূৰ্ণভাৱে পাচন হয় মানে ভাঙি যায় তেতিয়া কি কৰে ক্ষুদ্ৰান্তৰ বেৰে শোষণ কৰি লয় ক্ষুদ্ৰান্তৰ বেৰত কিছুমান কি থাকে আঙুলি সদৃশ প্ৰবৰ্ধক থাকে ফাৰ্ষ্ট যেতিয়া সম্পূৰ্ণ খাদ্যবস্তু এটা পাচিত হয় ক্ষুদ্ৰান্তৰ বেৰে শোষণ কৰি লয় আৰু ক্ষুদ্ৰান্তৰ বেৰত কি থাকে আঙুলি সদৃশ কিছুমান প্ৰবৰ্ধক থাকে আৰু এইটো কি বোলে ভিলাই বোলে এই প্ৰবৰ্ধকবিলাকক ভিলাইবোৰে ক্ষুদ্ৰান্তৰ আন্ত আৱৰণিৰ পাচিত খাদ্য শোষণৰ বাবে বিস্তৃত হৈ থাকে এই ভিলাইবোৰ ক্ষুদ্ৰান্তৰ আন্ত আৱৰণিৰ মানে ভিতৰত পাচিত খাদ্য শোষণৰ বাবে বিস্তৃত হৈ থাকে এই প্ৰবৰ্ধকবিলাক ভিলাইবোৰ ৰক্তবাহী জালিকাৰে আবেষ্টিত থাকে আৰু এই ভিলাইবোৰ কি ৰক্তবাহী জালিকা এটা জালিকাৰ নিচিনা বস্তুৰে আবেষ্টিত থাকে এই ৰক্তবাহী নলিকাবোৰ শোষিত আহাৰ দেহৰ পৰা সকলো কোষলৈ পৰিবহণ কৰে আৰু এই নলিকাবোৰ এই প্ৰবৰ্ধকবিলাকে কি কৰে শোষিত আহাৰ মানে শোষণ কৰি লয় পাচন হোৱা আহাৰখিনি শোষণ কৰি লয় আৰু দেহৰ সকলো কোষলৈ পৰিবহণ কৰায় ইয়াৰ পৰা শক্তি আহৰণ কৰি কলা গঠন কৰে আৰু পুৰণা কলাবোৰ মেৰামতি কৰে আৰু এইবোৰৰ পৰা কোষবোৰে কি কৰে শক্তি আহৰণ কৰে কলা গঠন কৰে আৰু পুৰণা কলাবোৰ মেৰামতি কৰে তাৰপিছত শ্বাস প্ৰশ্বাসত অক্সিজেন আহৰণ কৰিবৰ বাবে স্থলচৰ জীৱতকৈ জলচৰ জীৱসমূহৰ অসুবিধা কিয় মানে
জলচৰ জীৱসমূহ যিবিলাক বস্তু পানীত থাকে এইবিলাকৰ মানে উশাহ লোৱাটো অলপ টান হয় স্থলচৰ প্ৰাণীতকৈ। মানে আমি যেনেকৈ মাটিত থাকোঁ মাটিৰ জীৱ জন্তুবিলাকৰ মানে শ্বাস প্ৰশ্বাস লোৱাটো অক্সিজেন আহৰণ কৰাটো সহজ হয়। এইটো কিয়? কাৰণ শ্বসনৰ বাবে অক্সিজেন আহৰণৰ ক্ষেত্ৰত স্থলচৰ জীৱ এটাৰ জলচৰ জীৱতকৈ সুবিধা এই যে বায়ুমণ্ডলত থকা অক্সিজেনৰ পৰিমাণ পানীত দ্ৰৱীভূত অৱস্থাত থকা অক্সিজেনতকৈ বহুত বেছি। মানে বায়ুমণ্ডলত থকা অক্সিজেনৰ পৰিমাণ পানীতকৈ মানে স্থলভাগত বেছি থাকে। স্থলভাগত ডাইৰেক্ট কানেকশ্যন পায় অক্সিজেন, বায়ুমণ্ডলটো মানে ডাইৰেক্ট কানেকশ্যন পায়, কিন্তু পানীত দ্ৰৱীভূত হ'লে অলপ লাহেকৈ পায়, মানে কম পৰিমাণে পায়। স্থলচৰ প্ৰাণীয়ে শ্বসনত বায়ুমণ্ডলৰ পৰা পোনপটীয়াকৈ অক্সিজেন গ্ৰহণ কৰে। স্থলচৰ প্ৰাণীয়ে বায়ুমণ্ডলৰ পৰা ডাইৰেক্ট অক্সিজেন গ্ৰহণ কৰে, কিন্তু জলচৰ প্ৰাণীয়ে পানীত দ্ৰৱীভূত পানীত মিহলাই থকা অক্সিজেনহে শোষণ কৰে। সেয়েহে জলচৰ প্ৰাণীয়ে স্থলচৰ প্ৰাণীতকৈ খৰকৈ উশাহ লয়। কি প্ৰথাৰে বিভিন্ন জীৱ দেহত গ্লুক'জ জাৰিত হৈ শক্তি উৎপন্ন কৰে? মানে গ্লুক'জ কি প্ৰথাৰে আমাৰ দেহত জাৰিত হয়? কিছুমান অণুজীৱই গ্লুক'জৰ সম্পূৰ্ণ জাৰণ ঘটাই কাৰ্বন ডাই অক্সাইড আৰু পানী উৎপন্ন কৰিবলৈ অক্সিজেন ব্যৱহাৰ কৰে। কিছুমান অণুজীৱই গ্লুক'জ সম্পূৰ্ণ জাৰণ ঘটাই কি কৰে? কাৰ্বন ডাই অক্সাইড আৰু পানী উৎপন্ন কৰিবলৈ অক্সিজেন ব্যৱহাৰ কৰে, অক্সিজেনৰ ব্যৱহাৰ কৰে। মানে গ্লুক'জটো ভাঙি কাৰ্বন ডাই অক্সাইড আৰু পানী উৎপন্ন কৰাৰ কাৰণে কি কৰে? অক্সিজেনৰ ব্যৱহাৰ কৰে। আকৌ কিছুমানে অক্সিজেন ব্যৱহাৰ নকৰে বা একেবাৰে কম পৰিমাণে ব্যৱহাৰ কৰে। আকৌ কিছুমান মানে জীৱ বা অণুজীৱই অক্সিজেন ব্যৱহাৰ নকৰে বা একেবাৰে কম পৰিমাণে ব্যৱহাৰ কৰে। তোমালোকে এই তলত এইখিনি যে দিয়া আছে এইখিনি একেবাৰে মুখস্থ কৰিব লাগিব, বেলেগ আৰু উপায় নাই। মানে এইখিনি মুখস্থ কৰিবই লাগিব। আৰু পৰীক্ষাত যদি তোমালোকে মানে বহুত কষ্ট হয় মুখস্থ কৰাত এইখিনি লিখি দিবা, কিন্তু ফুল মাৰ্কছ নাপাবা। ফুল মাৰ্কছ পোৱাৰ কাৰণে এইখিনি তোমালোকে মুখস্থ কৰি দিব লাগিব। গ্লুক'জ এটাত 6টা কাৰ্বন অণু থাকে আৰু এইটো চাইটোপ্লাজমৰ সহায়ত কি হয়? 3টা কাৰ্বন অণু আৰু শক্তি পাইৰুভেট। তাৰপিছত অক্সিজেনৰ অনুপস্থিতিত কি হয়? ইষ্ট হয়। ইষ্টত কি থাকে? ইথানল, কাৰ্বন ডাই অক্সাইড আৰু শক্তি কাৰ্বন ডাই অক্সাইডৰ 2টা অণু। আৰু একেবাৰে কম পৰিমাণৰ অক্সিজেন থাকিলে লেক্টিক এচিড বা শক্তি 3টা কাৰ্বনযুক্ত হয়। অক্সিজেনৰ উপস্থিতিত কাৰ্বন ডাই অক্সাইড, H2O পানী আৰু শক্তি মাইট্ৰকণ্ড্ৰিয়াত এনেদৰে ভাঙি মানে কি হয়? গ্লুক'জ ভাঙি শক্তি উৎপন্ন কৰে। তাৰপিছত মানুহৰ দেহত অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড কেনেদৰে পৰিবহণ হয়? আমাৰ মানুহৰ দেহত যে অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড পৰিবহণ হয়, এইটো কেনেদৰে পৰিবহণ হয়? উত্তৰ হ'ল মানুহৰ দেহত অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইডৰ পৰিবহণ তেজৰ দ্বাৰা সংঘটিত হয়। মানুহৰ দেহত অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইডৰ অক্সিজেন কি কৰে? গ্ৰহণ কৰে আৰু কাৰ্বন ডাই অক্সাইড এৰি দিয়ে। এইটো কিহৰ দ্বাৰা পৰিবহণটো সম্ভৱ হয়? তেজৰ দ্বাৰা। তেজৰ লোহিত ৰক্ত কণিকাত থকা শ্বাসৰঞ্জক হিমগ্লবিনে অক্সিজেন কঢ়িয়ায়। এই লাইনটো বহুত ইম্পৰ্টেণ্ট হয়। তেজৰ লোহিত ৰক্ত কণিকা থাকে, এইটোত থকা শ্বাসৰঞ্জক হিমগ্লবিনে কি কৰে? অক্সিজেন কঢ়িয়ায়। আনহাতে পানীত বেছি পৰিমাণে দ্ৰৱীভূত হোৱাৰ গুণত আৰু যেতিয়া পানীৰ লগত আমাৰ শৰীৰৰ ভিতৰত কি থাকে? পানীৰ লগত যেতিয়া বেছি পৰিমাণে দ্ৰৱীভূত হয়, ফলত কাৰ্বন ডাই অক্সাইড তেজত দ্ৰৱীভূত অৱস্থাত পৰিবাহিত হয়। আৰু ফলত কাৰ্বন ডাই অক্সাইড এই তেজতে দ্ৰৱীভূত হৈ থকা অৱস্থাত কি হয়? পৰিবাহিত হয়। এনেদৰে কাৰ্বন ডাই অক্সাইড আৰু অক্সিজেনৰ পৰিবহণ হয়। মুখস্থ কৰি ল'বা, ইম্পৰ্টেণ্ট হয়। তাৰপিছত প্ৰচুৰ গেছ বিনিময়ৰ কাৰণে মানুহৰ হাওঁফাওঁ কিদৰে গঠিত হৈছে? আমাৰ গেছ বিনিময়, আদান প্ৰদান এইবিলাকৰ কাৰণে আমাৰ হাওঁফাওঁটো কিদৰে গঠিত হৈছে? হাওঁফাওঁৰ ভিতৰত শ্বাসনলীডাল সৰু সৰু কিছুমান শাখাত বিভক্ত হৈ বায়ুকোপ গঠন কৰে। আমাৰ হাওঁফাওঁৰ ভিতৰত কি থাকে? শ্বাসনলী এডাল থাকে। এইটো সৰু সৰু কিছুমান শাখাত বিভক্ত হৈ বায়ুকোপ এটা গঠন কৰে। উশাহ লোৱাৰ সময়ত আমাৰ কামি হাড়বোৰ ওপৰলৈ তুলি দিয়াৰ বাবে মধ্যচ্ছদাখন নিম্নগামী হৈ গতি কৰে। আমি যেতিয়া উশাহ লওঁ তেতিয়া কামি হাড়বোৰ ওপৰলৈ তুলি দিয়া হয়, মানে অলপ ওপৰলৈ উঠে। আৰু মধ্যচ্ছদাখন নিম্নগামী হয়, মানে আমাৰ কামি হাড়ৰ তলত যে মধ্যচ্ছদা থাকে এইটো কি হয়? নিম্নগামী হয়, মানে তলৰ পিনে আহে, গতি কৰে। আৰু তেতিয়াই বৃক্ষ গহ্বৰটো ডাঙৰ হৈ পৰে। আৰু তেতিয়া আমাৰ তোমালোকে ছবি দিয়া আছে কিতাপত, এবাৰ চাই ল'বা। বৃক্ষ গহ্বৰটো তেতিয়া কি হৈ পৰে? ডাঙৰ হৈ পৰে।
তোমালোকে এই ছবিটো চালে গম পাবা হাওঁফাওঁৰ কোনটো শ্বাসনলী কোনটো মধ্যস্থতা এইবিলাক গম পাবা কামিহাড় যেতিয়া মধ্যস্থতা মানে কামিহাড় ওপৰলৈ উঠে মধ্যস্থতাখন নিম্নগামী হয় তেতিয়া বৃক্ষ গহ্বৰটো ডাঙৰ হৈ পৰে ইয়াৰ ফলত হাওঁফাওঁৰ ভিতৰলৈ বায়ু প্ৰৱেশ কৰি বায়ু কপবিলাক বায়ুৰে পৰিপূৰ্ণ হৈ পৰে আৰু তেতিয়া কি হয় হাওঁফাওঁৰ ভিতৰলৈ বায়ু প্ৰৱেশ কৰে আৰু বায়ু কপবিলাক বায়ুৰে পৰিপূৰ্ণ হৈ পৰে দেহৰ বিভিন্ন অংশৰ পৰা তেজ কঢ়িয়াই অনা কাৰ্বন ডাই অক্সাইড বায়ু গহ্বৰত এৰি দি ইয়াত থকা O2 অক্সিজেন ৰক্তজালিকাই শোষণ কৰি লয় দেহৰ বিভিন্ন অংশৰ পৰা তেজ কঢ়িয়াই অনা যিবিলাক কি থাকে কাৰ্বন ডাই অক্সাইড আমি আগতে পঢ়িলোঁ যে পানীৰ লগত মিলিত হৈ ৰক্তনলিকাৰ সহায়ত মানে এইবিলাক কাৰ্বন ডাই অক্সাইড দ্ৰৱীভূত হৈ পৰিবাহিত হয় আৰু এইবিলাক যেতিয়া বায়ু গহ্বৰত এৰি দিয়া হয় তেতিয়া কি কৰে কাৰ্বন ডাই অক্সাইড মানে অক্সিজেন ৰক্তজালিকাই শোষণ কৰি লয় আৰু পিছত দেহৰ বিভিন্ন অংশত বিতৰণ কৰি দিয়ে আৰু তাতে কাৰ্বন ডাই অক্সাইড এৰি দি অক্সিজেন শোষণ কৰি লয় আৰু দেহৰ বিভিন্ন কোষত বিতৰণ কৰি দিয়ে উশাহৰ সময়ত বায়ু গ্ৰহণ আৰু নিশাহৰ সময়ত হাওঁফাওঁৰ অৱশিষ্ট বায়ুৰ আয়তন যথেষ্ট থাকে আৰু সেই কাৰণে বায়ু গ্ৰহণ নিশাহত হাওঁফাওঁত বায়ুৰ আয়তন যথেষ্ট থাকে সেয়েহে নিৰ্দিষ্ট পৰিমাণৰ অক্সিজেন গ্ৰহণ আৰু কাৰ্বন ডাই অক্সাইড এৰি দিব লাগে পিছৰ প্ৰশ্নাৱলী মানুহৰ পৰিবহণ তন্ত্ৰৰ মুখ্য ভাগকেইটা কি কি আৰু ইয়াৰ কাৰ্যসমূহ কি কি বহুত বেছি ইম্পৰ্টেণ্ট হয় পৰিবহণ তন্ত্ৰ তোমালোকে ফটো দিয়া আছে ছবিটো চাই ল'বা তাৰ তেতিয়াহে গম পাবা মানুহৰ পৰিবহণ তন্ত্ৰ মানে আমাৰ ভিতৰত যে বস্তুবিলাক পৰিবহণ প্ৰবাহিত হৈ থাকে এইবিলাকৰ মানে ভাগকেইটা কি কি আৰু কাৰ্য কি কি ভাগকেইটা হ'ল হৃদপিণ্ড ৰক্তনলিকাৰ জালিকা হৃদপিণ্ডৰ কাম হ'ল ইয়াৰ মুখ্য কাম হ'ল তোমালোকে এনেকুৱা শৰ্ট আৰু কত নাপাবা এনেকুৱা শৰ্ট কৰি দিয়া তোমালোকে কত নাপাবা মিনিঙে হওক বা সাজেশনে হওক কত নাপাবা এইবিলাক মানে নিজে বহুত কষ্টৰে লিখা হয় সেইকাৰণে মুখস্থ কৰি ল'বা লিখি ল'বা হৃদপিণ্ডৰ কাম হ'ল ইয়াৰ মুখ্য কাম হ'ল শৰীৰৰ প্ৰতিটো অংগলৈ তেজ সঞ্চালন ঘটোৱা হৃদপিণ্ডই কি কৰে শৰীৰৰ প্ৰতিটো অংগলৈ তেজ সঞ্চালন ঘটায় পৰিবহণ তন্ত্ৰৰ ফাৰ্ষ্ট ভাগ হ'ল হৃদপিণ্ড তাৰপিছত ৰক্ত ইয়াৰ মুখ্য কাৰ্য হ'ল বিভিন্ন প্ৰয়োজনীয় দ্ৰব্য যেনে ৰক্তই কি কৰে বিভিন্ন প্ৰয়োজনীয় দ্ৰব্য যেনে পাচিত পচন হোৱা খাদ্য অক্সিজেন কাৰ্বন ডাই অক্সাইড নাইট্ৰজেন জাতীয় ৰেচন পদাৰ্থ লৱণ আদি পৰিবহণ কৰা এইবিলাক বস্তু শৰীৰৰ বিভিন্ন কোষলৈ বিভিন্ন অংশলৈ পৰিবহণ কৰাত সহায় কৰে ৰক্ত কি পাচিত দ্ৰব্য কাৰ্বন ডাই অক্সাইড অক্সিজেন নাইট্ৰজেন এইবিলাক তাৰপিছত ৰক্তনলিকাৰ জালিকা এইটোৱে কি কৰে ধমনীবোৰ হৃদপিণ্ডৰ পৰা ৰক্তনলিকাৰ জালিকা ধমনীবোৰে হৃদপিণ্ডৰ পৰা শৰীৰৰ আন আন অংগলৈ তেজ কঢ়িয়ায় ধমনীবোৰে হৃদপিণ্ডৰ পৰা শৰীৰৰ আন আন অংগলৈ তেজ কঢ়িয়ায় আকৌ শিৰাসমূহে কি কৰে যিবিলাক শিৰা জালৰ নিচিনা যে শিৰা থাকে এনেকুৱা এই শিৰাবিলাকে কি কৰে শৰীৰৰ বিভিন্ন অংগৰ পৰা তেজ সংগ্ৰহ কৰি তাক হৃদপিণ্ডলৈ ঘূৰাই আনে মানে ধমনীবোৰে হৃদপিণ্ডৰ পৰা আন অংগলৈ তেজ কঢ়িয়ায় আৰু শিৰাসমূহে বেলেগ অংশৰ পৰা হৃদপিণ্ডলৈ ঘূৰাই আনে বহুত ইম্পৰ্টেণ্ট কোৱেশ্চন হয় এইটো পক্ষী আৰু স্তন্যপায়ী প্ৰাণীৰ বিশুদ্ধ আৰু অশুদ্ধ তেজ কিয় পৃথক কৰি ৰখাৰ প্ৰয়োজন আৰু স্তন্যপায়ী প্ৰাণীয়ে দেহৰ উষ্ণতা নিয়ন্ত্ৰণৰ বাবে সদায় নিৰ্দিষ্ট পৰিমাণৰ শক্তিৰ প্ৰয়োজন হয় মানে পক্ষী আৰু স্তন্যপায়ী প্ৰাণীৰ কি হয় উষ্ণতা নিয়ন্ত্ৰণত ৰখাৰ বাবে নিৰ্দিষ্ট পৰিমাণৰ শক্তিৰ প্ৰয়োজন হয় যাৰ বাবে প্ৰচুৰ পৰিমাণৰ অক্সিজেনৰ আৱশ্যক আৰু সেইটোৰ কাৰণে প্ৰচুৰ পৰিমাণৰ কি হয় এই শক্তি নিয়ন্ত্ৰণৰ বাবে প্ৰচুৰ পৰিমাণৰ অক্সিজেনৰ আৱশ্যক এনে প্ৰাণীৰ দেহৰ উষ্ণতা পৰিৱেশৰ উষ্ণতাৰ ওপৰত নিৰ্ভৰ কৰে আৰু এই প্ৰাণীবিলাক স্তন্যপায়ী মানে গাখীৰ দিয়া প্ৰাণীবিলাক আৰু পক্ষীবিলাকৰ উষ্ণতা পৰিৱেশৰ উষ্ণতাৰ লগত নিৰ্ভৰ কৰে এই উদ্দেশ্যত স্তন্যপায়ী আৰু পক্ষীৰ শৰীৰত অক্সিজেনযুক্ত আৰু অক্সিজেনহীন তেজক পৃথক কৰি ৰখাটো নিতান্তই প্ৰয়োজন আৰু সেই কাৰণেই কি হয় অক্সিজেনযুক্ত আৰু অক্সিজেনহীন তেজখিনি মানে বিশুদ্ধ আৰু অশুদ্ধ তেজখিনি পৃথক কৰি ৰখাৰ প্ৰয়োজন হয় তাৰ পিছৰ কোৱেশ্চনটো হ'ল উচ্চ খাপৰ উদ্ভিদৰ পৰিবহণ তন্ত্ৰৰ অংগসমূহ কি কি উচ্চ খাপ যিবিলাক উচ্চ খাপ উদ্ভিদ থাকে এইবিলাকৰ পৰিবহণ তন্ত্ৰৰ অংগসমূহ পৰিবহণ তন্ত্ৰ দুটা পৰিবহণ তন্ত্ৰ আছে এই দুটা হ'ল জাইলেম আৰু ফ্লোয়েম বহুত বেছি ইম্পৰ্টেণ্ট হয় তোমালোকে 5 ষ্টাৰ দি ৰাখা আৰু তোমালোকে এইবিলাকো পঢ়িব লাগিব জাইলেমৰ কাম কি ফ্লোয়েমৰ কাম কি যদি মানে পঢ়ি ল'বা জাইলেমৰ কাম আৰু
ফ্লয়েমৰ কাম তলত দিয়া আছে কিন্তু উচ্চ খাপৰ উদ্ভিদৰ পৰিবহণ তন্ত্ৰৰ এই দুটা হ'ল অংগ জাইলেম আৰু ফ্লয়েম বহুত বেছি ইম্পৰ্টেণ্ট হয় উদ্ভিদৰ দেহত পানী আৰু খনিজ লৱণ কেনেদৰে পৰিবহণ হয় এই উদ্ভিদৰ দেহত মই যে আগতে ক'লো জাইলেমৰ কাম কি জাইলেমৰ কাম হ'ল উদ্ভিদৰ দেহত পানী আৰু খনিজ লৱণ কি কৰা পৰিবহণ কৰা মেইন কাম উদ্ভিদৰ দেহত পানী আৰু খনিজ লৱণ জাইলেমৰ সহায়ত মানে পৰিবহণ ঘটে উদ্ভিদৰ দেহত পানী আৰু খনিজ লৱণ কেনেদৰে প্ৰবাহিত হয় এইটো বহুত বেছি ইম্পৰ্টেণ্ট হয় উদ্ভিদৰ দেহত পানী আৰু খনিজ লৱণৰ পৰিবহণ জাইলেম কলাৰ মাজেৰে সংগঠিত হয় জাইলেম কলাৰ নলিকাবিলাক কি কৰে উদ্ভিদৰ শিপা কাণ্ড আৰু পাতৰ পৰস্পৰৰ মাজত সংযোগ হৈ গোটেই দেহটোৰ বিভিন্ন অংশলৈ পানী সৰবৰাহ হ'ব পৰাকৈ এটা সংবহন সুতিৰ সৃষ্টি কৰে এই জাইলেম কলাবিলাকৰ কি থাকে নলিকা থাকে এই নলিকাবিলাক কি কৰে মানে উদ্ভিদৰ শিপা কাণ্ড পাতৰ লগত কানেক্টেড হৈ থাকে মানে সংযোগ হৈ থাকে আৰু দেহটোৰ বিভিন্ন অংশলৈ যেহেতু সংযোগ হৈ থাকে সেই কাৰণে এই জাইলেম কলাৰ নলিকাবিলাকে দেহৰ উদ্ভিদৰ বিভিন্ন অংশলৈ কি কৰিব পাৰে পানী সৰবৰাহ কৰিব পৰাকৈ এটা সুতিৰ মানে এনেকুৱা এটা সুতিৰ সৃষ্টি কৰিব পাৰে সকলোবিলাক পাত কাণ্ড শিপা সৃষ্টি কৰিব পাৰে শিপাৰ যিবিলাকক মাটিৰ লগত স্পৰ্শ কৰি থাকে এইটো যেতিয়া মাটিৰ লগত স্পৰ্শ কৰি থাকে সেইবিলাকে সক্ৰিয়ভাৱে আয়নবিলাক গ্ৰহণ কৰি থাকে এইবিলাকে মাটিৰ তলৰ পৰা কি কৰে আয়ন গ্ৰহণ কৰে ইয়ে শিপা আৰু মাটিৰ মাজত আয়নৰ গাঢ়তাৰ তাৰতম্য সৃষ্টি কৰে আৰু এইটোৱে শিপা আৰু মাটিৰ মাজত আয়নৰ গাঢ়তাৰ তাৰতম্য সৃষ্টি কৰে সেয়ে এনে তাৰতম্য দূৰ কৰিবলৈ শিপা মাটিৰ পৰা পানী শোষণ কৰে আৰু এই তাৰতম্যটো দূৰ কৰিবলৈ শিপাই কি কৰে মাটিৰ পৰা পানী শোষণ কৰে ফলত শিপাৰ জাইলেমলৈ নিয়মীয়াকৈ পানী প্ৰবাহ চলি থাকে আৰু ইয়ে পানীৰ স্তম্ভৰ সৃষ্টি কৰি নিয়মীয়াকৈ ওপৰলৈ ঠেলি দিয়ে আৰু নিয়মীয়াকৈ মানে শিপাই তলৰ পৰা মাটিৰ তলৰ পৰা পানী শোষণ কৰি থাকে আৰু বেলেগ বেলেগ অংশলৈ ওপৰলৈ ঠেলি দিয়ে ওপৰলৈ ঠেলি দিলে এই জাইলেম কলাৰ নলিকাবিলাকতো এনে কানেক্টেড হয় সুতিৰ সৃষ্টি কৰা আছে তেতিয়াহ'লে পাতলৈ এই পানী উদ্ভিদে গ্ৰহণ কৰিব পাৰে মনত ৰাখিবা উদ্ভিদৰ দেহত খাদ্যৰ সংবহন সৃষ্টি কৰে ফ্লয়েম কলাই উদ্ভিদৰ দেহত খাদ্য মানে এটা অংগৰ পৰা আন এটা অংগলৈ পৰিবহন কৰাত সহায় কৰে ফ্লয়েম কলাৰ সহায়ত বহুত বেছি ইম্পৰ্টেণ্ট হয় এই ওপৰৰ তিনিটা কোৱেশ্চন উদ্ভিদৰ দেহত খাদ্যৰ সংবহন ফ্লয়েম কলাৰ দ্বাৰা সংগঠিত হয় জাইলেম কলাৰ যোগেদি হোৱা সংবহনক সৰল ভৌতিক বলৰ সহায়ত সংগঠিত হয় বুলি গণনা কৰিব পাৰি যদিও মানে জাইলেম কলাৰ যোগেদি হোৱা যোনটো সংবহন হয় পানী আৰু খনিজ লৱণ সেইটো সৰল ভৌতিক বলৰ সহায়ত হয় যদিও ফ্লয়েমৰ যোগেদি সংগঠিত খাদ্য সংক্ৰমণ বা খাদ্য স্থানান্তৰণ প্ৰক্ৰিয়াত শক্তি ব্যৱহাৰ কৰিহে উৎপন্ন হয় মানে পানী আৰু খনিজ লৱণ যেতিয়া জাইলেম কলাই কৰে এইটো সৰল ভৌতিক বলৰ সহায়ত এটা সৰল বল কিন্তু ফ্লয়েমৰ সহায়ত যেতিয়া খাদ্য মানে কি কৰে পৰিবহন কৰে সেইটোৰ কাৰণে শক্তি ব্যৱহাৰ কৰিহে সম্ভৱ হয় শক্তিৰ প্ৰয়োজন সুক্ৰোজৰ দৰে পদাৰ্থবিলাক ফ্লয়েম কলাৰ ভিতৰলৈ স্থানান্তৰ হতে এটিপিৰ পৰা আহৰণ কৰা শক্তি ব্যৱহাৰ কৰে এইটো ইম্পৰ্টেণ্ট হয় এই লাইনটো সুক্ৰোজৰ দৰে পদাৰ্থবিলাক ফ্লয়েম কলাৰ ভিতৰলৈ মানে ফ্লয়েম কলাৰ ভিতৰলৈ যেতিয়া শক্তিটো স্থানান্তৰিত হ'ব তেতিয়া শক্তিটো কৰ পৰা পাব এটিপিৰ পৰা আহৰণ কৰে এটিপিৰ ফুল ফৰ্মটো মনত ৰাখিবা তোমালোকৰ ফাইনালৰ কাৰণে ইম্পৰ্টেণ্ট হয় ইয়াৰ দ্বাৰা ফ্লয়েমে আশুতি চাপৰ বৃদ্ধি কৰে আৰু এই শক্তিৰ দ্বাৰা কি কৰে আশুতি চাপৰ বৃদ্ধি ঘটে ফলত পানী তাৰ ভিতৰলৈ গতি কৰে আৰু তাৰ পিছত কি হয় পানী তাৰ ভিতৰলৈ গতি কৰে এই চাপৰ সহায়ত পদাৰ্থবিলাক কম চাপযুক্ত ফ্লয়েম কলালৈ গতি কৰে আৰু এই চাপৰ সহায়ত পদাৰ্থবিলাক য'ত কম চাপ থাকে তাতে গতি কৰে ফলত উদ্ভিদৰ দেহৰ প্ৰয়োজনীয় অঞ্চললৈ খাদ্যৰ সংবহন ঘটে আৰু এনেদৰে উদ্ভিদৰ বিভিন্ন অংশলৈ খাদ্যৰ সংবহন ঘটে তোমালোকে যদি বুজি নোপোৱা একো উপায় নাই জাস্ট মুখস্থ কৰি লোৱা ভালকে লাইনটো বাৰে বাৰে যেতিয়া 10 বাৰ মান ৰিডিং কৰিবা অলৰেডি তোমালোকে বুজি পাবা এই কোৱেশ্চনটো বহুত ইম্পৰ্টেণ্ট হয় নেফ্ৰনৰ গঠন আৰু কাৰ্য মই গঠনটো ইয়াত দি দিছো মানে লিখাখিনি মই দি দিছো কিন্তু তোমালোকৰ পৰীক্ষাত কিয় দিব পাৰে নেফ্ৰনৰ ছবিটো আঁকিব দিব পাৰে সেই কাৰণে তোমালোকে নেফ্ৰনৰ ছবিটো আঁকিব শিকি ল'বা নেফ্ৰনৰ গঠন
এইখিনি বহুত ইম্পৰ্টেণ্ট হয় কিন্তু এই কুৱেশ্যনটো নেফ্ৰনৰ গঠন আৰু কাৰ্য যদিও অলপ ডাঙৰ হয় মই এইখিনি বহুত শ্বৰ্টকৈ ইয়াতকৈ আৰু শ্বৰ্ট নহ'ব মই ইমান শ্বৰ্টকৈ দিছোঁ গঠন নেফ্ৰন হ'ল জীৱৰ এটি কাৰ্যকাৰী অংগ মানে কাৰ্যকৰী অংগ এইবোৰ বৃক্কৰ সূক্ষ্ম বেচন অংগ এইটো বৃক্কৰ সূক্ষ্ম কি হয় বেচন অংগ হয় ই নলিকা আকৃতিৰ আৰু ইয়াৰ এটা দূৰ বন্ধ আৰু আনটো মূৰ খোলা এইটো মূৰ হ'ব দূৰ নহয় এই নলিকা আকৃতিৰ নেফ্ৰন কি হয় নলিকা আকৃতিৰ এনেকুৱা ধৰণৰ হয় ন নেফ্ৰন নলিকা আকৃতিৰ ইয়াৰ এটা মূৰ বন্ধ আৰু আনটো মূৰ খোলা এটা মূৰ এনেকৈ বন্ধ থাকে আৰু আনটো মূৰ এনেকৈ খোলা থাকে কিতাপত দিয়া আছে চাবা আৰু ইয়াৰ বিভিন্ন অংশসমূহ এইবিলাকো কিতাপত দিয়া আছে কি অংশ থাকে বমেনৰ সম্পুট গ্ল'মেৰুলাছ সমীপৱৰ্তী সংবহিত নলিকা হেনলিৰ লুপ বা কুণ্ডলী দূৰৱৰ্তী সংবলিত নলিকা সংগ্ৰাহক নলিকা এইকেইটা তোমালোকৰ কিতাপত দিয়া আছে এই অংগসমূহ দিয়া আছে তোমালোকে পৰীক্ষাত যদি বহুত বেছি টান লাগে এনেদৰে লিখিবা এইটো তোমালোকৰ সূক্ষ্ম ৰেচন অংগ হ'ব ৰেচন ৰতেকাৰে ৰে প্ৰথম চ আৰু ন ৰেচন অংগ এইটো টাইপিঙৰ কাৰণে ভুল হৈ গৈছে ৰেচন অংগ হ'ব কাৰ্য আমি পঢ়ো মেৰুদণ্ডী প্ৰাণীৰ দেহত থকা প্ৰধান ৰেচন অংগ হৈছে বৃক্ক এইখিনি দিব পাৰা নিদিবও পাৰা বৃক্কৰ প্ৰধান কাৰ্য হৈছে দেহৰ অতিৰিক্ত পানী এইবিলাক মানে কাৰ্যবিলাক বৃক্কৰ প্ৰধান কাৰ্য হৈছে দেহৰ অতিৰিক্ত পানী বিপাক ক্ৰিয়াৰ ফলত সৃষ্টি হোৱা বিভিন্ন প্ৰকাৰৰ অপ্ৰয়োজনীয় আৰু ক্ষতিকাৰক জৈৱ অজৈৱ যৌগবোৰ তেজৰ পৰা পৃথক কৰি মূত্ৰ হিচাপে দেহৰ পৰা অপসাৰিত কৰা বৃক্কই এই কাৰ্য নেফ্ৰনৰ বিভিন্ন অংশৰ দ্বাৰা সম্ভৱ কৰে তোমালোকে এইটো পঢ়ি ল'বা মই তোমালোকক মই বুজাই দিছোঁ হা ভালকৈ নেফ্ৰনৰ মানে মূল কাৰ্যটো হ'ল নেফ্ৰন হৈছে বৃক্কৰ এটা ৰেচন অংগ আৰু বৃক্কৰ প্ৰধান কাৰ্য হৈছে আমাৰ দেহত যিবিলাক মানে অলাগতিয়াল বস্তু থাকে যেনে অতিৰিক্ত পানী তাৰপিছত কিছুমান ক্ষতিকাৰক জৈৱ অজৈৱ মানে যিবিলাক আমাৰ দেহত অপ্ৰয়োজনীয় বস্তু থাকে এইবিলাক কি কৰে বৃক্কই মূত্ৰ হিচাপে দেহৰ পৰা মানে বাহিৰলৈ অপসাৰিত কৰি দিয়ে আৰু এই কামটো বৃক্কই কাৰ দ্বাৰা সম্ভৱ কৰে নেফ্ৰনৰ দ্বাৰা মানে নেফ্ৰনৰ এইটো হ'ল মূল কাৰ্য তোমালোকে যদি এইখিনি টান লাগিছে এইখিনি যদি লিখা হৈ যাব কাৰ্যপুলি দি এইখিনি লিখি দিবা তাৰপিছত 2 নম্বৰ কুৱেশ্যনটো হ'ল উদ্ভিদে কি উপায়ে বৰ্জিত পদাৰ্থ ত্যাগ কৰে আমাৰ ভিতৰত যিবিলাক মানে আমাৰ ভিতৰত নহয় উদ্ভিদৰ আমি পঢ়িলোঁ মানুহৰটো নেফ্ৰনৰ জৰিয়তে বাহিৰলৈ মূত্ৰ হিচাপে আহে অলাগতিয়াল বস্তু আৰু উদ্ভিদে বৰ্জিত পদাৰ্থবিলাক কেনেদৰে বাহিৰলৈ পঠাই দিয়ে উদ্ভিদে শৰীৰৰ পৰা মানে উদ্ভিদে নিজৰ শৰীৰৰ পৰা অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড পত্ৰৰন্ধ্ৰৰ যোগেদি ব্যাপন প্ৰক্ৰিয়াৰে বাহিৰলৈ উলিয়াই দিয়ে এইটো কুৱেশ্যনত বহুত বেছি ইম্পৰ্টেণ্ট হয় উদ্ভিদে কি উপায়ে বৰ্জিত পদাৰ্থ ত্যাগ কৰে কাৰ্বন ডাই অক্সাইড আৰু অক্সিজেন পত্ৰৰন্ধ্ৰৰ পাতত যে সৰু সৰু ফুটা টাইপৰ থাকে এইটোৰ জৰিয়তে ব্যাপন প্ৰক্ৰিয়াৰে বাহিৰলৈ পঠাই দিয়ে আৰু উদ্ভিদে যিবিলাক অতিৰিক্ত পানী থাকে প্ৰস্বেদন প্ৰক্ৰিয়াৰে শৰীৰৰ পৰা ত্যাগ কৰে অতিৰিক্ত পানী কেনেদৰে প্ৰস্বেদন প্ৰক্ৰিয়াৰে অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড ব্যাপন প্ৰক্ৰিয়াৰে আৰু অন্যান্য যিবিলাক বৰ্জ্য পদাৰ্থ থাকে যেনে ৰিজিন আৰু গামছ আদি কি কৰে গছৰ পৰ্ব আৰু পৰ্ব মধ্যৰ মাজেৰে ওলাই দিয়ে মানে অন্যান্য বৰ্জিত পদাৰ্থ ৰিজিন গাম এইবিলাক পৰ্ব মধ্য বা পৰ্বৰ মাজেৰে ওলাই দিয়ে তাৰপিছত কেনেকৈ মূত্ৰ উৎপন্ন পৰিমাণ নিয়ন্ত্ৰণ কৰিব পাৰি আমাৰ শৰীৰত মানে মূত্ৰ উৎপাদনটো কেনেদৰে নিয়ন্ত্ৰণ কৰিব পাৰি আমাৰ শৰীৰৰ মূত্ৰ উৎপাদনটো পানী গ্ৰহণৰ ওপৰত নিৰ্ভৰ কৰে এইটো মূত্ৰ পৰিমাণ তলত দিয়া দুটা কাৰকে নিয়ন্ত্ৰণ কৰে শৰীৰত থকা অতিৰিক্ত পানীৰ পৰিমাণ মানে আমাৰ শৰীৰত কিমান পানীৰ পৰিমাণ আছে এইটোৱে নিয়ন্ত্ৰণ কৰে আৰু বৰ্জনযোগ্য দ্ৰৱীভূত ৰেচন জাতীয় পদাৰ্থৰ পৰিমাণ আৰু আমাৰ শৰীৰৰ ভিতৰত কিমানবোৰ মানে বৰ্জিত পদাৰ্থ অলাগতিয়াল বস্তু আছে এইবিলাক ৰেচন জাতীয় পদাৰ্থৰ পৰিমাণৰ ওপৰত আমাৰ মূত্ৰ নিৰ্ভৰ কৰে আৰু এই দুটা বস্তুৱে মানে মেইনলি পানীখিনি কি হয় কিমানখিনি পানী গ্ৰহণ কৰা হৈছে তাৰ ওপৰত ভিত্তি কৰিহে মূত্ৰ উৎপন্ন হয় সেইকাৰণে কম পানী গ্ৰহণ কৰি আমি মূত্ৰৰ পৰিমাণ নিয়ন্ত্ৰণ কৰিব পাৰি একেবাৰে সহজ তাৰপিছত এতিয়া আমি অনুশীলনীৰ কুৱেশ্যন পঢ়োঁ মানুহৰ বৃক্ক দুটা
কণ্ঠতন্ত্ৰৰ অংশ মানুহৰ বৃক্ক দুটা ৰেচন তন্ত্ৰৰ অংগ মানুহৰ বৃক্ক এই এমসিকিউখিনিতো বহুত বেছি ইম্পৰ্টেণ্ট হয় পৰীক্ষাত দিব ইয়াৰ পৰা এটা হ'লেও উদ্ভিদৰ দেহত জাইলেমৰ কাম কি আমি আগতে পঢ়িছোঁ পানী আৰু লৱণৰ পৰিবহন কৰে ইয়াত লৱণ দিয়া নাই পানী সপোষীয় পৰিপুষ্টিত প্ৰয়োজন হয় যিবিলাক নিজে নিজৰ খাদ্য প্ৰস্তুত কৰে এইটোত কি প্ৰয়োজন হয় কাৰ্বন ডাই অক্সাইড আৰু পানী হয় পত্ৰহৰিতৰ প্ৰয়োজন হয় সূৰ্যৰ পোহৰ মানে ওপৰৰ আটাইকেইটাৰে প্ৰয়োজন হয় পাইৰুভেট অণু ভাঙি কাৰ্বন ডাই অক্সাইড পানী আৰু শক্তি উৎপন্ন হোৱা বিক্ৰিয়াটো সম্পাদিত হয় মাইট্ৰকন্ড্ৰিয়াত এটো গ্লুকোজৰ ভাঙন প্ৰক্ৰিয়াৰ এটা অংশ হয় আমি তাতে তলত দিয়া আছে পাইৰুভেট অণু ভাঙি কাৰ্বন ডাই অক্সাইড আৰু পানী শক্তি উৎপন্ন হোৱা বিক্ৰিয়াটো কত উৎপন্ন হয় মাইট্ৰকন্ড্ৰিয়াত বহুত বেছি ইম্পৰ্টেন্ট হয় তাৰ পিছত 5 নম্বৰ চৰ্বি জাতীয় খাদ্যসমূহ কেনেদৰে পাচন হয় কোন অংশত সংঘটিত এটো কিতাপত কোৱেশ্চনটো অলপ বেলেগ ধৰণে দিয়া আছে মই শৰ্টকে লিখি দিছো চৰ্বি জাতীয় পদাৰ্থবিলাক মানে চৰ্বি জাতীয় যিবিলাক খাদ্য আমি খাওঁ এইবিলাক মানে পাচন হতে অলপ টান হয় আৰু এটো মানে কেনেদৰে পাচন হয় আৰু এই পাচনটো কোন অংশত সংঘটিত হয় উত্তৰ চৰ্বি এসিড আৰু গ্লিসাবলত অদ্ৰৱণীয় আৰু চৰ্বি এসিড আৰু গ্লিসাবল এইকেইটা কি হয় অদ্ৰৱণীয় মানে দ্ৰৱণীয় নহয় মিলি নাযায় আৰু ই তেজৰ প্ৰভাৱত পনপটীয়াভাৱে মিলিত হ'ব নোৱাৰে মানে তেজটো যে আমাৰ চলাচল হৈ থাকে গতি কৰি থাকে এইটোত চৰ্বি জাতীয় খাদ্য বা এসিড এইবিলাক কি হ'ব মিলিত হ'ব নোৱাৰে সেইবাবে হিয়তক লেক্টিয়েল বা ভিলাৰ লক্ষিকা কৌশিক নলিকাত প্ৰৱেশ কৰোৱা হয় সেইকাৰণে এইবিলাক লেক্টিয়েল নামৰ এটা জাগাত প্ৰৱেশ কৰোৱা হয় এটো কি হয় ভিলাৰ লক্ষিকা কৌশিক নলিকা ভিলাৰ এটা নলিকা হয় লেক্টিয়েলত চৰ্বি পদাৰ্থসমূহৰ পুনৰ সংশ্লেষণ হয় ক্ষুদ্ৰ চৰ্বি অণু সৃষ্টি কৰে আৰু এই লেক্টিয়েলত যেতিয়া প্ৰৱেশ কৰে তেতিয়া পুনৰ আৰু এবাৰ সংশ্লেষণ হয় মানে আৰু এবাৰ ভাঙন হয় ক্ষুদ্ৰ চৰ্বি অণু সৃষ্টি হয় আৰু ক্ষুদ্ৰ হয় তাৰ পিছত পিত্তকোষে ইয়াত এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে আৰু আমাৰ ভিতৰত কি থাকে পিত্ত এই পিত্তকোষে আৰু এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে তাৰ পিছত এই শোষিত চৰ্বি পদাৰ্থখিনি তেজৰ জৰিয়তে বিভিন্ন অংশলৈ পৰিবাহিত হয় মানে আমাৰ সাধাৰণ খাদ্যবিলাক ডাইৰেক্টলি যেতিয়া কি হয় পাচন হয় তেজৰ লগত মানে পৰিবহন হয় কিন্তু এইবিলাক সহজতে মিলিত হ'ব নোৱাৰে সেই কাৰণে লেক্টিয়েলত প্ৰৱেশ কৰোৱা হয় লেক্টিয়েলত পুনৰ সংশ্লেষণ হয় মানে আৰু এবাৰ ভাঙন হয় তাৰ পিছত ক্ষুদ্ৰ চৰ্বিত অণুলৈ সৃষ্টি হয় আৰু তাৰ পিছত পিত্তকোষে অলপ সহায় কৰে পিছত এইখিনি কি হৈ যায় পাচন হয় আৰু তেজৰ জৰিয়তে বিভিন্ন অংশলৈ পৰিবাহিত হয় এটো বহুত বেছি ইম্পৰ্টেন্ট হয় পাচনত লালটিৰ ভূমিকা কি আমাৰ মুখত কি থাকে লালটি থাকে এই লালটিয়ে খাদ্যবস্তু হজম হোৱাত মানে পাচনত কেনেদৰে সহায় কৰে লালটিত থকা এমাইলেজ নামৰ উৎসেচকবিধে শ্বেতসাৰক ভাঙি শৰ্কৰালৈ ৰূপান্তৰিত কৰে আমাৰ লালটিত কি থাকে এমাইলেজ থাকে বহুত বেছি ইম্পৰ্টেন্ট হয় এমসিকিউ দিব পাৰে ফাইনালত এই লালটিত যি এমাইলেজ নামৰ উৎসেচক থাকে এটো কি কৰে শ্বেতসাৰক ভাঙি শৰ্কৰালৈ ৰূপান্তৰিত কৰে শ্বেতসাৰক ভাঙি শৰ্কৰালৈ লালটিয়ে খাদ্যক পিছল কৰি তাক গ্ৰাহনলীয়ে পৰিবহন হোৱাত সহায় কৰে লালটিয়ে কি কৰে খাদ্যবস্তুক পিছল কৰি তাক গ্ৰাহনলীয়ে পৰিবহন হোৱাত সহায় কৰে তাৰ পিছত এইটো 7 নম্বৰ হ'ব দিয়াতে মিস্টেক হৈছে এইটো 7 নম্বৰ এইটো 8 নম্বৰ এনেকে হ'ব সপোষিত পুষ্টিৰ কাৰণে কি কাৰকৰ প্ৰয়োজন সপোষিত পুষ্টিৰ কাৰণে কি প্ৰয়োজন ইয়াৰ উপজাত পদাৰ্থবোৰ কি সপোষিত পুষ্টিৰ কাৰণে আমি আগতে বহুবাৰ পঢ়িলো কি কাৰকৰ প্ৰয়োজন কাৰ্বন ডাই অক্সাইড পত্ৰহৰিত আৰু সূৰ্যৰ পোহৰ আৰু পানীও দি দিবা পানীৰো দৰকাৰ হয় আৰু ইয়াৰ উপজাত মানে তাৰ পিছত কি সৃষ্টি হয় গ্লুকোজ আৰু অক্সিজেন সবাত আৰু অবাত শ্বসনৰ মাজত পাৰ্থক্য সবাত আৰু অবাত শ্বসন সম্পাদন কৰা প্ৰাণীৰ নাম লিখা এইটো বহুত বেছি ইম্পৰ্টেন্ট হয় তোমালোকৰ যিবিলাক মানে পাৰ্থক্য দি আছে বহুত বেছি ইম্পৰ্টেন্ট সবাত আৰু অবাত শ্বসন কি হয় তোমালোকে মুখস্থ কৰি ল'বা সবাত শ্বসন আৰু অবাত শ্বসন পাৰ্থক্যটো হল এই শ্বসন অক্সিজেনৰ উপস্থিতিত সংঘটিত হয় সবাত শ্বসন অক্সিজেনৰ উপস্থিতিত সংঘটিত হয় অবাত শ্বসন অক্সিজেনৰ অনুপস্থিতিত সংঘটিত হয় মানে অবাত শ্বসন হ'বলৈ অক্সিজেনৰ দৰকাৰ নহয় এই শ্বসন কোষৰ মাইট্ৰকন্ড্ৰিয়াত সংঘটিত হয় সবাত শ্বসন কোষৰ মাইট্ৰকন্ড্ৰিয়াত সংঘটিত হয় আৰু অবাত শ্বসন
কষ প্ৰসৰত সংগঠিত হয়। এই শোষণত কাৰ্বন ডাই অক্সাইড, পানী আৰু শক্তি উৎপন্ন হয়। অক্সিজেন গ্ৰহণ কৰাৰ পিছত এই শোষণত কি উৎপন্ন হয়? কাৰ্বন ডাই অক্সাইড, পানী আৰু শক্তি। আৰু অবাত শোষণত ইথানল, কাৰ্বন ডাই অক্সাইড আৰু শক্তি উৎপন্ন হয়। বহুত বেছি ইম্পৰ্টেণ্ট হয় কোৱেশ্চনটো, মুখস্থ কৰিবা। অবাত শোষণত বেছি পৰিমাণে শক্তি নিৰ্গত হয়, কম পৰিমাণে সেই শক্তি নিৰ্গত হয়। আৰু সবাত আৰু অবাত শোষণ সম্পাদন কৰা প্ৰাণীৰ নাম হ'ল, প্ৰাণীৰ উদাহৰণ ইষ্ট, বেক্টেৰিয়াত অবাত শোষণ সম্পাদন হয়। তোমালোকক পৰীক্ষাত দিব পাৰে যে অবাত শোষণ সম্পাদন হোৱা তলৰ কোনটো প্ৰাণী হয়। তাতে ইষ্ট থাকিব পাৰে, বেক্টেৰিয়া থাকিব পাৰে, এই দুটাৰ এটা থাকিলে টিক কৰি দিবা। তাৰপিছত এইটো 9 নম্বৰ হ'ব। 9 প্ৰচুৰ পৰিমাণে গেছ বিনিময় কৰিব পৰাকৈ বায়ুকোষবিলাক কেনেকৈ সংগঠিত হয়? প্ৰচুৰ পৰিমাণে গেছ বিনিময় মানে অক্সিজেন লৈ কাৰ্বন ডাই অক্সাইড এৰি দিয়া বায়ুকোষবিলাক কেনেদৰে গঠিত হৈছে? তোমালোকে কিতাপত ছবি দিয়া আছে, চাবা বায়ুকোষৰ। হাঁওফাঁওৰ ভিতৰত বায়ু নলীডাল সৰু সৰু কিছুমান নলীলৈ বিভাজিত হয়। হাঁওফাঁওৰ ভিতৰত যিটো বায়ু নলী আছে এইটো সৰু সৰু কিছুমান নলীলৈ বিভাজিত হোৱা আছে, যিবোৰ বেলুন সদৃশ গঠন কৰে। আৰু এইবোৰে কি কৰে? বেলুন সদৃশ গঠন কৰে আৰু এইবোৰকে বায়ুকোষ বোলে। হাঁওফাঁওৰ ভিতৰত বায়ু নলী এডাল আছে যাৰ সৰু সৰু বিভাজিত হোৱা আছে, বেলুন সদৃশ, আৰু এইবোৰক কি বুলি কোৱা হয়? বায়ুকোষ। বায়ুকোষবোৰৰ বেৰত ৰক্তনলীৰ এখন জালিকা থাকে আৰু এই বায়ুকোষবিলাকৰ মানে বেৰত কি থাকে? ৰক্তনলীৰ জালৰ নিচিনা এখন থাকে, যিয়ে বায়ুকোষ আৰু তেজৰ মাজত কাৰ্বন ডাই অক্সাইড আৰু অক্সিজেনৰ আদান প্ৰদানত সহায় কৰে। আৰু এই জালিকাবিলাকে কাৰ্বন ডাই অক্সাইড মানে এৰি দিয়ে, পৰিবহণ কৰে আৰু অক্সিজেন ভিতৰলৈ ঠেলি দিয়াত সহায় কৰে। 10 নম্বৰ, আমাৰ দেহত অক্সিজেনৰ পৰিমাণ কমি গ'লে কি হ'ব? এইটো ইম্পৰ্টেণ্ট হয়। দেহত অক্সিজেনৰ পৰিমাণ কমি গ'লে কি হ'ব? লোহিত ৰক্তকণিকাত হিমোগ্লোবিন নামৰ একেধৰণৰ ৰঙা শ্বাসৰঞ্জক পদাৰ্থ থাকে। লোহিত ৰক্তকণিকাত হিমোগ্লোবিন নামৰ একেধৰণৰ ৰঙা শ্বাসৰঞ্জক পদাৰ্থ থাকে। ই শৰীৰৰ বিভিন্ন অংশত অক্সিজেন সৰবৰাহ কৰে। আমাৰ ভিতৰত কি থাকে? হিমোগ্লোবিন নামৰ ৰঙা শ্বাসৰঞ্জক। ই শৰীৰৰ বিভিন্ন অংশত অক্সিজেন সৰবৰাহ কৰে। তেজত হিমোগ্লোবিনৰ পৰিমাণ কমি গ'লে কাৰ্বন ডাই অক্সাইডৰ সৰবৰাহ কমে। আৰু এই হিমোগ্লোবিনৰ পৰিমাণ যদি কমি যায় তেতিয়াহ'লে কি হয়? কাৰ্বন ডাই অক্সাইডৰ সৰবৰাহ কমে। ফলত কম শক্তি উৎপন্ন হয় আৰু ৰক্তহীনতা, শ্বাসকষ্ট, দুৰ্বলতা, ক্লান্তিবোধ হয়। আমাৰ এই অক্সিজেনৰ পৰিমাণটো কিয় কমে? যেতিয়া আমাৰ শৰীৰত হিমোগ্লোবিন নাথাকে। আৰু তোমালোকে গম পোৱা, হিমোগ্লোবিন নাথাকিলে আমাৰ কি হয়? কম শক্তি উৎপন্ন হয়, ৰক্তহীনতা, ৰক্ত নথকা, শ্বাসকষ্ট মানে দুৰ্বল হয়। মানুহৰ দেহত সংগঠিত দ্বৈত ৰক্ত সংবহন তন্ত্ৰটো বৰ্ণনা কৰা। আমাৰ মানুহৰ দেহত দ্বৈত ৰক্ত সংবহন এটা তন্ত্ৰ আছে, কিতাপত ছবি দিয়া আছে, চাবা। ইয়াৰ প্ৰয়োজন কি? এই তন্ত্ৰটো বৰ্ণনা কৰিব কৈছে আৰু ইয়াৰ প্ৰয়োজন। জীৱন প্ৰক্ৰিয়া চলিবৰ বাবে অধিক শক্তিৰ প্ৰয়োজন। আমাৰ জীৱন প্ৰক্ৰিয়া চলিবৰ বাবে সেয়েহে শৰীৰৰ বিভিন্ন কোষত অক্সিজেনযুক্ত তেজৰ পৰিবহণৰ দৰকাৰ। আৰু সেইকাৰণে শক্তিৰ প্ৰয়োজনৰ কাৰণে শৰীৰৰ বিভিন্ন কোষত অক্সিজেনযুক্ত তেজৰ পৰিবহণৰ দৰকাৰ হয়। অৰ্থাৎ শক্তিৰ কাৰণে দ্বৈত সংবহন তন্ত্ৰৰ প্ৰয়োজন। আৰু এইটোৰ কাৰণে এই তেজৰ পৰিবহণটো মানে কঢ়িয়াই লোৱাৰ কাৰণে আমাৰ দ্বৈত ৰক্ত সংবহন তন্ত্ৰৰ প্ৰয়োজন। আৰু দ্বৈত সংবহন তন্ত্ৰটো তোমালোকে বৰ্ণনা কৰিব দিছে। তোমালোকে যদি বৰ্ণনা কৰিব নোৱাৰা, ফাৰ্ষ্টত এটা ছবি আঁকি দিবা, দ্বৈত সংবহন তন্ত্ৰৰ ছবি আঁকি দিবা। তাৰপিছত এই 11 নম্বৰটো 5 ষ্টাৰ দি ৰাখা, বহুত বেছি ইম্পৰ্টেণ্ট হয়। জাইলেম আৰু ফ্লয়েম দ্ৰব্যৰ পৰিবহণৰ পাৰ্থক্যবোৰ কি কি? জাইলেম আৰু ফ্লয়েমৰ পাৰ্থক্য পৰিবহণৰ। জাইলেম ক'ত হয়? উদ্ভিদ দেহত পানী আৰু খনিজ লৱণ পৰিবহণ কৰে, মই আগতে কৈছোঁ। ফ্লয়েমে কি কৰে? খাদ্য আৰু আন পদাৰ্থ পৰিবহণ কৰে। মনত ৰাখিবা তোমালোকে, বহুত বেছি ইম্পৰ্টেণ্ট হয়। জাইলেম মানে পানী আৰু খনিজ লৱণ উদ্ভিদত পৰিবহণ কৰে আৰু আন খাদ্য আৰু আন পদাৰ্থ ফ্লয়েমে কৰে। জাইলেমৰ মাজেৰে দ্ৰব্যৰ পৰিবহণ মাথো ঊৰ্ধ্বমুখী দিশতহে হয়, মানে ওপৰলৈ উঠে, কাৰণ শিপাৰ জৰিয়তে পানী আৰু খনিজ লৱণ ওপৰলৈ নিয়ে। কিন্তু ঊৰ্ধ্বমুখী আৰু অধমুখী দুয়ো দিশতে হ'ব পাৰে ফ্লয়েম। ফ্লয়েমে খাদ্য যিহেতু পৰিবহণ কৰে, যদি মাজত পাতত যেতিয়া খাদ্যটো সৃষ্টি হয় তেতিয়া পাতৰ আৰু আগলৈকে বা শিপালৈকে মানে ঊৰ্ধ্বমুখী অধমুখী দুয়ো দিশতে হ'ব পাৰে। পৰিবহণ সাধাৰণতে অপ্ৰতিৰোধক। এই জাইলেমৰ যি পৰিবহণ অপ্ৰতিৰোধক, পৰিবহণ সক্ৰিয়।
মনত ৰাখিবা তোমালোকে তাৰ পিছত 13 নম্বৰ মই কোৱেশ্চনটো দিয়া নাই লিখি চাই লবা তোমালোকে ইয়াত কৈছে বায়ুকোষ আৰু নেফ্ৰনৰ গঠন আৰু কাৰ্যৰ পাৰ্থক্য লিখিব দিছে বায়ুকোষ আৰু নেফ্ৰনৰ গঠন আৰু কাৰ্য সম্পৰ্কে পাৰ্থক্য বহুত বেছি ইম্পৰ্টেন্ট হয় বায়ুকোষ হাওঁফাওঁৰ সাংগঠনিক আৰু কাৰ্যকৰী একক বায়ুকোষ মানে হাওঁফাওঁ সংগঠিত আৰু কাৰ্যকৰী একক হৈছে বায়ুকোষ আৰু নেফ্ৰন হৈছে বৃক্ক গঠনৰ প্ৰাথমিক একক বৃক্কৰ এটা কি হৈছে অংগ হৈছে নেফ্ৰন আৰু হাওঁফাওঁৰ অংগ হৈছে বায়ুকোষ তেজৰ পৰা কাৰ্বন ডাই অক্সাইড পৃথক কৰে বায়ুকোষে তেজৰ পৰা কাৰ্বন ডাই অক্সাইড পৃথক কৰে আৰু নেফ্ৰনে কি কৰে তেজৰ পৰা নাইট্ৰজেন জাতীয় বৰ্জ্য পদাৰ্থ মানে অলাগতিয়াল পদাৰ্থ পৃথক কৰে বায়ুকোষৰ বেৰ অত্যন্ত পাতল বায়ুকোষৰ বেৰটো অত্যন্ত পাতল বেৰত অসংখ্য ৰক্তবাহী কৌশিক এইখিনি দিলে হৈ যাব আৰু নেফ্ৰন দেখাত পিয়লাৰ দৰে নেফ্ৰন কি হয় পিয়লাৰ দৰে বা নলিকা সদৃশ নেফ্ৰন ৰেচন অংগৰ একক আৰু প্ৰধান মাধ্যম বায়ুকোষ শ্বসন অংগ সৰি এইটো ভুল হৈ গ'ল এই 4 নম্বৰটো ইয়াত হ'ব বায়ুকোষত হ'ব বায়ুকোষ শ্বসন অংগৰ একক আৰু প্ৰধান মাধ্যম বায়ুকোষ শ্বসনৰ প্ৰধান একক আৰু মাধ্যম আৰু নেফ্ৰন হৈছে ৰেচন অংগৰ একক আৰু মাধ্যম এইটো ইয়াতে হ'ব এতিয়া আমি তোমালোকৰ কাৰণে কিছুমান ইম্পৰ্টেন্ট এমসিকিউ আনিছো হেউজিয়া উদ্ভিদৰ পুষ্টি হল সপোষিত পুষ্টি তাৰ পিছত কেৱল গাখীৰত পোৱা এক শৰ্কৰাৰ নাম হল গেলেক্টছ এটো বহুত বেছি ইম্পৰ্টেন্ট হয় গাখীৰত পোৱা শৰ্কৰাবিধৰ নাম হল গেলেক্টছ আৰু এইটো হল গ্লুকোজ এবিধ হল শৰ্কৰা গ্লুকোজ কি হয় শৰ্কৰা হয় কোনবিধ বিপাক কাৰ্য নিয়ন্ত্ৰণ কৰা পুষ্টি দ্ৰব্য বিপাক কাৰ্য নিয়ন্ত্ৰণ কৰা পুষ্টি দ্ৰব্য হল ভিটামিন ভিটামিনে বিপাক কাৰ্য নিয়ন্ত্ৰণ কৰে কোনবিধ প্ৰাণীত পোৱা অথচ উদ্ভিদত নপোৱা শৰ্কৰা মানে প্ৰাণীত পোৱা যায় উদ্ভিদত নাপায় এইটো হল গেলেক্টছ যেহেতু গাখীৰত পোৱা যায় উদ্ভিদৰ থৰি না গাখীৰ থাকে তাৰ পিছত কোনবিধ খাদ্যৰ উপাদানৰ অণুত আটাইতকৈ বেছি শক্তি নিহিত হৈ থাকে কোনটো উপাদানৰ অণুত আটাইতকৈ বেছি কাৰ্বোহাইড্ৰেটত আটাইতকৈ বেছি শক্তি থাকে কাৰ্বোহাইড্ৰেট ৰাইচ কিবা কিবি যে খাও তাতে বহুত বেছি শক্তি থাকে কোনবিধ উৎসেচক অগ্নাংশত বখত পোৱা যায় এমাইলো পচিন তোমালোকে পঢ়ি লবা এইবিলাক মুখস্থ কৰি লবা প্ৰাণীৰ পুষ্টি পৰপোষিত পুষ্টি বেলেগৰ ওপৰত ডিপেন্ডেবল তাৰ পিছত কোনবিধ আন্তৰিক ৰসত থকা পাচক উৎসেচক আন্তৰিকত কোনবিলাক পাচক উৎসেচক থাকে ইৰেপচিন তাৰ পিছত এমিবাৰ পাচন এইটো এমিবাৰ পাচন হল আন্তঃকক্ষীয় এইটো বহুত বেছি ইম্পৰ্টেন্ট হয় এমিবাৰ পাচনটো আজিৰ ভিডিঅত এইখিনি আছিল তোমালোকে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা থ্যাংক ইউ